নমস্কাৰ। হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হোৱা অভিনেতা দীপজ্যোতি কেওটক 1 জানুৱাৰীৰ দিনা আবেলি প্ৰায় 3 বজাত গুৱাহাটীৰ হেলথ চিটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান আইচিইউত আছে যদিও অভিনেতাজন কিছু পৰিমাণে সুস্থ হৈছে। আজি নিজে চকু বান্ধিছো, নিজে টেকেলি পাতিছো আৰু নিজে টেকেলি ভঙা খেলিছো। চিকিৎসকসকলে জনোৱা মতে চিন্তাৰ বিশেষ কাৰণ নাই যদিও অভিনেতা দীপজ্যোতি কেওটে কিছুদিন জিৰণি লোৱাৰ প্ৰয়োজন আছে। অভিনেতা দীপজ্যোতি কেওটৰ স্বাস্থ্যই যাতে সম্পূৰ্ণ সুস্থতা লাভ কৰে তাৰ বাবে আমিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো। নমস্কাৰ। সমূহ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলো ভালে থাকক, শান্তি থাকক, সুস্থ থাকক। ধন্যবাদ।